Hey guys, স্বাগতম টু দিবিজ্যোতি ব্লগছ। আজি আগষ্টৰ 15 তাৰিখ। সকলোৱে জানে কি আজি 15 আগষ্টৰ দিনা কি হয়। আজি আমাৰ সকলোৰে বাবে সকলো ভাৰতবৰ্ষৰ বাবে আজি বিশেষ দিন। মই যাব ওলাইছোঁ আমাৰ স্কুলখনলৈ। তাতে আজি বহুত ডাঙৰ অনুষ্ঠান এটা হ'ব। ডাঙৰ প্ৰত্যেক বছৰে হয়। আজি আহকচোন তাকে চাই যাওঁ। মই চাইকেলখন লৈ যাওঁ বাৰু, আৰু মোৰ লগৰ কেইটামানো ৰখি আছে, আৰু আহকচোন চাই যাওঁ বাৰু। আৰু এইফালে চাওক, আমাৰ চোতালতে এখন পতাকা উৰাই থোৱা হৈছে। আমি এইটো আমাৰ ঘৰৰ পৰা ওলাই অহা ৰাস্তা। এই ঘৰ নতুনকৈ মানুহ আহিছে বাৰু, আৰু এই ৰাস্তাটো এতিয়া আৰু এই বাকীটো ব্লক ইটাৰ ৰাস্তা। এইটো চাইডেও যাব পাৰি, আৰু এইটো চাইডেদিও যাব পাৰি চকত গেলি। আমি বাৰু এইটো দি যাওঁ, আহক। আৰু এটা কথা কওকচোন আপোনালোকে, স্বাধীনতাৰ বিষয়ে কোনে বেছি ভাল কৰি জানে কমেণ্টত জনাই দিব। আৰু বেলেগ নকওঁ, আহক চাই যাওক। আমাৰ কলেজখনত দেখুৱাই আছোঁ বাৰু। আহি পালোঁ আমি আমাৰ স্কুলখন। চাওকচোন এই অৱস্থা হৈছে স্কুলখনৰ। গেটখন ইমান ডাঙৰ ইমান পইচা খেতে বনালে, কিন্তু নামবিলাক চাওক না, নামবিলাকৰ কোনোৱে গুৰুত্ব দিয়া নাই। এনেকৈ পঢ়ি আছে। স্কুলখনে নাজানিব কি নাম স্কুলখনৰ। এইটো যাতে শ্বেয়াৰ কৰি দিয়ে সকলোৱে, যাতে পায় ভিডিঅ'টো। বেছি ভাল লাগিছে। আৰু এইবিলাকত আমাৰ এই কলেজৰ ৰুম আছিল, এইবিলাক চব ভাঙি দিলে। ইয়াতে তাৰপিছত বিল্ডিং হ'ব। আৰু আমাৰ স্কুল আছিল এইটো চাইড, আৰু এইটো চাইড হ'ল কলেজ। আৰু বহুত দিনৰ মূৰত আহি ভাল লাগিছে কিবা এটা। আৰু এইবিলাক চাওকচোন, চব স্কুলৰ ষ্টুডেণ্টবিলাকৰ চাইকেলে পতাকা আছে। আৰু বাহিৰতো গাড়ীবিলাকত পতাকা আছে, হয়না। স্কুলবিলাক বহুত আজিৰ দিনটোত সকলোৱে গাড়ীৰ পতাকাবিলাক ৰাখে। ভাল লাগে কিবা এটা। এই বস্তুটো যে সকলোৱে সদায় ৰাখে, সেইকাৰণে সদায় ব্যৱহাৰ কৰি ৰাখিলে ভাল লাগে। আৰু একদিনৰ কাৰণে কৰে, চাইকেলত গাড়ীত সকলোৱে পতাকাখন লগায়, সদায়ৰ কাৰণে ৰাখিলে ভাল লাগে। আৰু এইবিলাকে চাওক, এইটো আছিল আমাৰ 9ৰ ৰুম। এইটো আমাৰ 9ৰ ৰুম আছিল। এতিয়া কি বা ৰুম আছে ক'ব নোৱাৰোঁ। এইটো 9ৰ আছিল আমাৰ। অৱস্থা আৰু যি নহওক, বনাই আছে, বিল্ডিং বনাই আছে। এইবিলাক পুৰাণ ৰুমবিলাক ভাঙি দিব বাৰু। আৰু আমাৰ ইয়াতে এইখন হেৰিত কি আছিল, প্ৰাৰ্থনা হয় এইখিনি জেগাত, আৰু প্ৰাৰ্থনা হয়। আৰু এইটো আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম আছিল, আৰু এতিয়াও আছে চাগে এইটো প্ৰিন্সিপাল ৰুম বুলি লিখাই আছে। আৰু এইবিলাক প্ৰাক্তন চাগে। এইটো বহুত। আৰু স্কুলৰ পতাকাখন ইয়াতে লগাই থৈ দিছে। এনেকৈ বহি আছিলোঁ আমি, আমাক ছাৰে তাতে শিকাই আছিল। আমি ইয়াতে বহি আছিলোঁ। মই ফাৰ্ষ্ট বেঞ্চত আছিলোঁ, 1 নম্বৰ বেঞ্চত। তাৰপিছত মোৰ ফাৰ্ষ্ট বেঞ্চৰ মোৰ লগৰ 4জন, আমি 4জন ফাৰ্ষ্ট বেঞ্চত বহিলোঁ। ফাৰ্ষ্ট বেঞ্চখন আমাৰ 4জনৰ থাকেই। আমি ইয়াতে বহিছিলোঁ, আৰু আৰু মজা আৰু ইণ্টাৰেষ্টিং। এনেকুৱা আৰু সুখ আৰু নাপায় আৰু শেষ। এই গাইজ, এটা ইণ্টাৰেষ্টিং কথা কওঁ শুনকচোন। এইটো এটা ৰাস্তা আছিল হা। আমি যেতিয়া 9-10ত পঢ়ি আছিলোঁ, ইমান মানে এটা ডাঙৰ ফুটা এটা আছিল। ইমান ডাঙৰ, ইমান লগে এটি। তাৰপিছত ছাৰে পূৰা খেদিছিল আৰু তাৰপিছত গম নাপালে কোনে গৈছোঁ। আমি হয় দে বহুত দিন পলাইছোঁ, 3 দিন, বেছি দিন হয়, 3 দিন পলাইছোঁ। আৰু নিজৰ স্কুলখনলৈ আহি কিবা এটা বহুত ভাল লাগে। পুৰণা স্মৃতিবোৰ ইয়াত পায়, বহুত ভাল লাগে কিবা এটা। আমি কামৰ হেৰিত আহিবলৈ টাইমেই নাপাওঁ। এইটোৱে আৰু যি নহওক, বহুত ভাল লাগিছে। এইখিনি দিয়ক, আহকচোন চাই যাওক। বাকী মই আহি ইয়াতে সোমালোঁ, আৰু 15 আগষ্টত দেখি চাওঁ বাৰু কি কৰি আছে। আহক চাই যাওক। আৰু এয়া মোৰ আগে তামোলপুৰীয়া গ্ৰুপ, আমাৰ তামোলপুৰৰ এইটো গ্ৰুপ হয়। মই যোগদান কৰা নাই বাৰু, মই যোগদান কৰিম চাগে, চাওঁ। আমাৰে লগৰ চলি গোটেইকেইটা। দিয়ক চাই যাওকচোন আগত দেখি কি হৈ আছে ভিতৰত, চাওঁ বাৰু আহক।
এইফালে ইহঁতৰ HCCটো বহুত ধুনীয়া হৈছে গোটেই ভিডিঅ'টো দীঘল নকৰিলেও বহুত দীঘল হৈ যায় না গোটেইখিনি দেখা নাই এইখিনি দেখুৱাইছোঁ আৰু এইভাগে এইটো জল জীৱন মিছনৰ এইটো হেৰিটো দেখুৱাইছে ষ্ট্ৰাকচাৰটো ভিডিঅ'টো এইখিনিয়ে দিয়ক আৰু